তো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পৰীক্ষা অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে কিন্তু এটা ভাল খবৰ আহি পৰিছে। তেওঁলোকে যিসকল আসাম প্ৰজ্ঞান ভাৰতীয় স্কুটি আঁচনিৰ যিখন স্কিম আছিল এই স্কিমৰ কিন্তু ইতিমধ্যে মেৰিট লিষ্টখন কিন্তু ওলাই পৰিছে। তো এই লিষ্টখন আপোনালোকে কেনেকৈ চাব আপোনাৰ নাম আছেনে নাই। তো এই লিষ্টখন চোৱাৰ আগতে কিন্তু এই লিষ্টখনত আপোনাৰ নাম আহিব নে নাই তো আপোনালোকে ইয়াত কিন্তু খুব বিশেষ এইটো ভিডিঅ'ত আপোনাক জনাই দিয়া হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আপডেটবিলাক সকলোৰে আগত চাবৰ কাৰণে। তো যিহেতু আপোনালোকৰ কেইখনমান ক্ৰাইটেৰিয়া মানিব লাগিব যে এইকেইখন ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপোনালোকে পৰে তেন্তে কিন্তু আপোনালোকে লাভ কৰিব আসাম প্ৰজ্ঞান ভাৰতীয় স্কুটি আঁচনিৰ স্কিম। তো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কৈছিল যে তোমালোকৰ তো আপোনালোকে স্কুটিৰ যিটো প্ৰজ্ঞান ভাৰতীয় স্কুটিৰ অফিচিয়েল ৱেবছাইটত আহিলে আপোনালোকে এনেকৈ চাব পাৰিব। ইয়াত চাওক যে আপোনালোকে আসাম প্ৰজ্ঞান ভাৰতীয় স্কুটি স্কিম 2024, তাৰপিছত তললৈ ইয়াত চাওক যে আপোনালোকৰ পাৰ্চেণ্টেজৰ কথা প্ৰথমতে আহিব। তো এতিয়া আপোনালোকৰ পাৰ্চেণ্টেজ কিমান লাগিব ইয়াত আপোনালোকে চাই লওক যে আণ্ডাৰ দ্য প্ৰজ্ঞান ভাৰতীয় স্কুটি স্কিম 2024 দ্য আসাম গভৰ্ণমেণ্ট উইল প্ৰভাইড স্কুটিজ টু মেৰিটৰিয়াছ ফিমেল ষ্টুডেণ্ট হু সিকিউৰ এট 60% মাৰ্কছ। তো ইয়াত কিন্তু কোৱা হৈছে যে যিসকল ছোৱালীয়ে 30% পাইছে তেওঁলোকে কিন্তু ইয়াত প্ৰদান কৰিব, তেওঁলোকে কিন্তু ইলিজিবল হ'ব। আৰু ইয়াত কৈছে এন আৰু মেল ষ্টুডেণ্ট হু সিকিউৰ এট লেটেষ্ট